সোণাৰীত টাই আহোম জনগোষ্ঠী ঐক্য মঞ্চৰ বিশেষ সভা আৰু সংবাদমেল। টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে খিলঞ্জীয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী সোণাৰীত এক বিশেষ সভা অনুষ্ঠিত হয়। ইয়াৰ পাছতে সংগঠনকেইটাই এক সংবাদমেল সম্বোধন কৰে। সভাত আহোম জনগোষ্ঠীটোৰ বিভিন্ন দাবীৰ ওপৰত আলোচনাত মিলিত হয় টাইপা আটাচু উজনি অসম সুৰক্ষা সমিতি, আহোম সেনা, আহোম মহাসভাৰ লগতে ভালেকেইটা আহোম সংগঠনৰ অংশগ্ৰহণ কৰে। আহোম জনগোষ্ঠীৰ বহুকেইটা দল সংগঠন আমি চৰাইদেউ জিলাৰ সোণাৰী অঞ্চলত লগবাৰ মূল কথাটোৱে হৈছে জনগোষ্ঠীটোৰ যি দাবী দাবা, এই দাবী দাবা আচলতে আমি কেনেদৰে আগবঢ়াই লৈ যাম, সংগ্ৰামখন আমি কেনেদৰে আগবঢ়াই লৈ যাম। আগন্তুক 26ৰ নিৰ্বাচন আহি আছে, গতিকে প্ৰতিটো আচলতে নিৰ্বাচনতে এই জনগোষ্ঠীটোক এই প্ৰতিখন চৰকাৰে আচলতে কৰিব। আজি আমি লগ হৈছোঁ সোণাৰী টাইপা আটাচু আহোম সভা, আহোম জাতীয় মহাসভা, ওৰামুখ সমাজ, মেইন আংৰাই, টাই আহোম জাতীয় পৰিষদ, আহোম সেনা, আহোম জাতীয় গণমঞ্চ, পূৰ্বাঞ্চল সাহিত্য সভা, উজনি অসম সুৰক্ষা পৰিষদ। আৰু আজি আমি বহুকেইটা বিষয়ে আলোচনা কৰা হ'ল। আৰু আমাৰ আজি সংবাদ মাধ্যমৰ যোগেদি কথাখিনি খুব স্পষ্ট যে 2014 চনৰ পৰাই বিজেপি চৰকাৰ দিল্লীত শাসন কৰিছিল আৰু অসমত 16 চনৰ পৰা শাসন কৰিছিল। আৰু তেওঁলোকৰ সেই সময়ৰ 14 চনৰ পৰাই আমাক বাৰে বাৰে কৈ অহা হৈছিল যে এই জনগোষ্ঠীটোৰ যি 50 লাখ জনসংখ্যাৰ লোক, এই জনগোষ্ঠীটোক আমি জনজাতিকৰণ প্ৰদান কৰা হ'ব। কিন্তু প্ৰায় আজি 10টা বছৰ, এই 14 চনৰ পৰা যদি চাওঁ আমি 24 চন পাৰ হৈ গুচি গ'ল। এই 10টা বছৰ কিন্তু এই জনগোষ্ঠীটোক বাৰে বাৰে প্ৰতাৰণা কৰা হ'ল আৰু প্ৰতিটো কথাই প্ৰতিটো আলোচনাই আচলতে একোটা ৰূপান্তৰিত হৈছে। কেতিয়াবা কয় আমি দিল্লীত আমাৰ ৰাজ্যসভাত আপোনালোকৰ বিল উত্থাপন কৰিছোঁ, খুব কম সময়ৰ ভিতৰতে এখন জনগোষ্ঠীখন কৰা কথা সিমানতে শেষ আৰু এনেদৰে বছৰ পাৰ হৈছে। আজি আমি গোটেই সংগঠনকেইটাই আগন্তুক দিনত কেনেদৰে আমাৰ কাৰ্যপন্থা নিৰূপণ কৰিম ইয়াৰ আমাৰ বিস্তৃত আলোচনা হ'ল আৰু কেইটামান আমি প্ৰস্তাৱ লৈছোঁ। আৰু এই প্ৰস্তাৱকেইটা আমি সংবাদ মাধ্যমৰ যোগেদি দিছপুৰক, দিল্লীক আৰু অসমৰ ৰাজ্যত জনাব বিচাৰিছোঁ। 1 নম্বৰ হৈছে দিল্লী যাত্ৰা। আমি প্ৰতিটো সংগঠনে মিলি আমি দিল্লী যাত্ৰা কৰিম আৰু আমি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, জনজাতীয় পৰিক্ৰমা মন্ত্ৰী, অসমৰ যিসকল সাংসদ আছে বা বিৰোধী যিসকল অসমৰ সাংসদ আছে সকলো লগ কৰি এই বিষয়টোৰ ওপৰত তেওঁলোকক স্পষ্ট প্ৰদান কৰা। 2 নম্বৰ দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ যিবোৰ দাবী, এই দাবীৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আমি প্ৰেছ মিট আয়োজন কৰা। 2 নম্বৰটো হৈছে আহোমৰ পীঠস্থান বুলি ক'ব লাগিব শিৱসাগৰ। এই শিৱসাগৰতে আমাৰ মূল দাবীৰ ওপৰত, জনজাতিকৰণৰ দাবীৰ ওপৰত এখন বিশাল ৰাজহুৱা সভা আয়োজন কৰা হ'ব নৱেম্বৰ। 3 নম্বৰ বিষয়টো হৈছে আমাৰ ৰাজনৈতিক এখন অভিৱৰ্তন। এই অভিৱৰ্তন আমি ডিচেম্বৰ মাহত গুৱাহাটী সদৰত গুৱাহাটীত আমি আয়োজন কৰা হ'ব। 4 নম্বৰ কথাটো হ'ল এখন সমিতি গঠন কৰি দিয়া হৈছিল। এই সমিতিখনৰ অধ্যক্ষ আছিল আমাৰ হিমন্ত বিশ্ব শৰ্মা, যিখন সমিতিয়ে প্ৰস্তাৱ প্ৰেৰণ কৰিব লাগিছিলে দিল্লীলৈ, প্ৰতিবেদন পঠাব লাগিছে দিল্লীলৈ, কিন্তু তেওঁলোকে আজি কুপিত কিন্তু এই প্ৰতিবেদন কিন্তু দিল্লীলৈ দেখুওৱা নাই। গতিকে আমি আমাৰ গোটেই আহোমৰ গোটেই দল সংগঠন কিনি একেলগে গৈ মুখ্যমন্ত্ৰীক লগ কৰিম আৰু এই বিষয়টো আমি পুংখানুপুংখে আলোচনা কৰা হ'ব যে এই প্ৰতিবেদন আজিলৈকে কিয় আচলতে দিল্লীলৈ তেওঁলোক পঠোৱা নাই আৰু বাকী জনজাতিকৰণৰ গোটেই বিষয়টো আমি তেওঁলোকৰ পুংখানুপুংখে আলোচনা কৰা হ'ব। আৰু উজনি অসম সুৰক্ষা কৰাৰ স্বাৰ্থত আমি আলোচনা আগবঢ়াই নিয়া হ'ব। বৰাক মণ্ডল, চাহ জনগোষ্ঠী আৰম্ভ কৰি যিসকল ইয়াত মিচিং লোক আছে, কছাৰী লোক আছে, সকলো আমি যিমান উজনি অসমৰ লোক আছে সকলো লগত আমি আলোচনা কৰি এই বিষয়টো আচলতে উজনি অসমক আমি কেনেকৈ সুৰক্ষা প্ৰদান কৰা হ'ব, আমি ৰাজনৈতিকভাৱে হওক বা অৰ্থনৈতিকভাৱে হওক বা ভূমিৰ অধিকাৰ হওক কেনেকৈ আচলতে আগবঢ়াই নিব গোটেই বিষয়টো আলোচনা কৰাত আজি আমি সিদ্ধান্ত লৈছোঁ। ধন্যবাদ। সাপেখাতিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।